আজি অসমীয়া সমাজে দুখীয়া নহয় বুলি চিঞৰি চিঞৰি ভিতৰৰ পৰা একেবাৰে দেউলীয়া হৈ পৰিছে। কিন্তু এই দেউলীয়া হোৱাৰ আচল কাৰণটো কি জানে? আচল কাৰণ হৈছে এই গাধ বনোৱা ফেক্টৰীটো। গাধ বনোৱা ফেক্টৰী মানে আমাৰ মা দেউতাসকল। আজি হয়তো বহুত এটা বিতৰ্কিত কথা ক'বলৈ গৈ আছোঁ, কিন্তু যিটো সত্য সেইটো আমি জনাটো উচিত। আজি অসমীয়া সমাজৰ চাইকো এনালাইচিছ কৰিম। আমাৰ সমাজ কেনেকৈ তৈয়াৰ হৈছে? আমাৰ মা দেউতাসকলৰ জৰিয়তে। কিন্তু আজি মই ক'বলৈ বাধ্য হৈছোঁ যে আমাৰ সমাজৰ বেছিভাগ মা দেউতা চৰম মূৰ্খ আৰু ভণ্ড। তেওঁলোকৰ সন্তানটো জন্ম হোৱাৰ পিছৰে পৰা তেওঁলোকৰ মগজুত এটাই কথা যে চাকৰি এটা ল'ব লাগিব। খেল ধেমালি নালাগে, গান বাজনা নালাগে, ক্ৰিয়েটিভিটি দৰকাৰ নাই। যদি ব্যৱসায় কৰিবলৈ টকা বিচাৰে তেতিয়াহ'লে টকা নাই। কিন্তু সেই মাক বাপেকে বিয়া পাতিবলৈ লাখ লাখ টকা খৰচ কৰে, ডিগ্ৰীৰ নামত লাখ লাখ টকা খৰচ কৰে, আৰু ইমানেই প্ৰেছাৰ দিয়ে যে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি মন নাইকিয়া হৈ যায়। জ্ঞানৰ কাৰণে নপঢ়ে কোনেও, খালি নম্বৰ আনিব পঢ়ে। আগদিনা খুব মুখস্থ কৰিব, পিছদিনা পৰীক্ষাত গৈ বমি কৰি দিব, আৰু সেয়াৰ পৰা যি নম্বৰ পাব তাতে তেওঁলোক সন্তুষ্ট হৈ থাকে। আৰু সেইকাৰণে আজি অসমত বেছিভাগ ল'ৰা ছোৱালী BA MA পাছ কৰিও চাকৰিৰ কাৰণে যোগ্য নহয়। কাৰণ কোম্পানীক যি লাগে তেওঁলোকৰ হাতত নাই, আৰু যি পঢ়াইছে সেয়া কোম্পানীক নালাগে, আৰু কোম্পানীৰ চাকৰি কৰিবও নিবিচাৰে। চবকে লাগিব চৰকাৰী চাকৰি, কাৰণ সৰুৰ পৰাই শিক্ষা দিয়া হৈছে যে চৰকাৰী চাকৰিয়ে ভাল। কিয় ভাল? যে দেশ সেৱা কৰিবৰ কাৰণে নহয়, আৰামত জীৱন কটাবলৈ, যাতে কাম নকৰাকেও দৰমহাকেইটা পাই থাকিব পাৰে। আচলতে ইয়াক কোৱা হয় স্লেভ মেণ্টেলিটি। আপুনি বাহিৰত সেইটো দেখা নাপায়। এতিয়া অসমীয়া সমাজে সদায় কৈ আছে মাৰোৱাৰী আহিয়ে ইয়াত ব্যৱসায় কৰি আছে, মিয়াই ব্যৱসায় কৰি আছে। তহঁতে কি কৰি আছিলি? ঘোঁৰা ঘাঁহ কাটি আছিলি ইমান দিন। অকল আন্দোলন কৰিলে নহ'ব, কামৰ কাৰণে আগবাঢ়ি আহিব লাগিব। সাধাৰণ স্কিল নাজানে, BA পাছ কৰাৰ পিছত নিজকে বৰ ডাঙৰ চাহাব বুলি ভাবে, আৰু চাকৰিও বহুত ডাঙৰ ডাঙৰ এপ্লাই নকৰে। পুলিচৰ চিপাহী, মিলিটেৰীৰ চিপাহী, বা সৰু সুৰা ক'ৰবাত মাষ্টৰ। ইমান ল'ৰা ছোৱালীয়ে অসমৰ পৰা ডাঙৰ ডাঙৰ চাকৰি পোৱা শুনিছে, বহুত কম। অৰ্থনীতিৰ এটা সৰল অংক, আৰু আমি অন্ধ হৈ বহি আছোঁ। অৰ্থনীতিৰ অংকটো কি? একেবাৰে চিম্পুল কথা। যিমান ল'ৰা ছোৱালীয়ে BA MA পাছ কৰি চাৰ্টিফিকেট লৈ ঘূৰি আছে, সকলোকে চৰকাৰী চাকৰি লাগে, কিন্তু সকলোৱে পাব জানো? কেতিয়াও নাপায়। ইকনমি কেনেকৈ চলিব দেশৰ? চাকৰি বা জব কেনেকৈ ক্ৰিয়েট হ'ব? জব ক্ৰিয়েট হ'ব যেতিয়া উদ্যোগ আহিব, বা বিজনেছবিলাক আৰম্ভ হ'ব, বা বিজনেছ চলিব। তেতিয়াহে আমি চাকৰি ক্ৰিয়েট কৰিব পাৰিম বা জব ক্ৰিয়েট কৰিব পাৰিম। এইটো কথা বিচাৰে সকলোৱে যে ইয়াতো কোনোবাই বিজনেছ কৰক বা চাকৰি কৰক, কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে কৰিব নালাগে। আমুকৰ ঘৰৰ ল'ৰাটোৱে কৰক বা আমুকৰ ঘৰৰ ছোৱালীজনীয়ে কৰক, সিহঁতে ৰিস্ক লওক, আমাৰ ৰিস্ক লোৱা কোনো দৰকাৰ নাই। জ্ঞান চবৰে হাতত আছে, কিন্তু হাতে কামে কোনেও নালাগে। ইয়াতে কিছুমান আছে গীতা জ্ঞানীসকলৰ বেলেগ কাম নাই, নিজে জীৱনত একো কৰিব পৰা নাই, কিন্তু ৰাতিপুৱা শোৱাৰ পৰা উঠি মানে ৰাতিপুৱা 9টা 10টাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 5টালৈকে লোকৰ চাহজুতি লৈ ফুৰিব, আৰু কোনে কাৰ ঘৰত কোনে কি কৰিছে, কোনে কিমান পঢ়িছে, কোনে কিমান নম্বৰ পাইছে, কাৰ ছোৱালী কাৰ ল'ৰাৰ লগত লিলিমাই কৰি আছে, কাৰ ল'ৰা কাৰ ছোৱালীৰ লগত লিলিমাই কৰি আছে, বা কোনোবাই চাকৰি বাদ দি পেলাই বিজনেছ কৰিব গৈছে নেকি, বা কোনোবাই অকল গানকে কেৰিয়াৰ বনাই ল'ম বুলি ভাবিছে নেকি, বা কোনোবাই খেল ধেমালিত যাম বুলি ভাবিছে নেকি, তেওঁলোকে তাত গৈ পেলাই ঠেঙত ধৰি টানিবলৈ চেষ্টা কৰে, বা মাক বাপেককো নিগেটিভ কৰি থৈ আহে। সেইসকল হৈছে গীতা জ্ঞানী, আৰু প্ৰতিখন গাঁৱতে 10টা গীতা জ্ঞানীটো পাই যাব। আৰু এইকেইটা আচলতে সমাজৰ কেঞ্চাৰ। এতিয়া বেছিভাগ ডিগ্ৰীধাৰীৰ কথা মই ক'বলৈ বিচাৰিছোঁ। বেছিভাগ ডিগ্ৰীধাৰী মই ইয়াত দেখিছোঁ 3-4 বছৰ তেওঁলোকে কলেজ যাবলৈ টান পায়, বা কলেজলৈ গ'লেও আড্ডা মাৰি থাকেগৈ। তাৰপিছত তেওঁলোকে খালি পৰীক্ষাটো দি পেলাই কেনেকৈ পাছ কৰে তেওঁলোকে জানে, চাৰ্টিফিকেট লৈ গুচি আহে। সেই চাৰ্টিফিকেটখন লৈ তেওঁলোকে 10,000 টকাও ইনকাম কৰিব নোৱাৰে। 3 বছৰ পঢ়ি লাখ লাখ টকা খৰচ কৰি যদি একো এটা ইনকাম কৰিব নোৱাৰে, তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনৰ কোনো মূল্য নাই, তাৰমানে একো শিকাই নাই। আৰু নিবনুৱা কি কৈ থাকে? নিবনুৱা মানে কি? মই ক্লাছ 8ৰ পৰাই কাম কৰি আছোঁ,
নিজৰ হাত খৰচ তেতিয়াৰ পৰাই মই নিজে উলিয়াইছোঁ। আজিলৈকে মই চাকৰি এপ্লাই কৰা নাই। নিবনুৱা মানে কি? নিবনুৱা মানে হৈছে ধূত, যোনে কাম কৰিব নিবিচাৰে। আৰু যোনে কাম কৰিব বিচাৰে সি কাম বিচাৰি ল'ব লাগে, সৰু হওক ডাঙৰ হওক, নিজৰ কেপাচিটিত সি নিজে কিবা এটা কৰিবই। আৰু অসমীয়া মানুহৰ ভিতৰত এটা ভুৱা জাতীয়তাবাদী আছে। অসমীয়া মানুহে বেলেগক কাম দিব, নিজৰ মানুহক কাম নিদিয়ে। অসমীয়া মানুহে বেলেগক ৰুম ভাড়া দিব, নিজৰ মানুহক নিদিয়ে। অসমীয়া মানুহে বেলেগক মাটি বেচিব, নিজৰ মানুহক মাটি বেচিব টান পায়। টকা কেইটামান বেছিকৈ পাম বুলি আশা কৰি মিয়াক মাটি বেচিলে। মিয়াক মাটি বেচি লৈ এতিয়া কৈ আছে মিয়াই চব ফালৰ পৰা ঘেৰি ধৰিছে। কিন্তু আপুনি যদি নৰ্থ ইষ্টৰ বাকী কেইখন ৰাজ্যটো চায়, তাত কিন্তু তেওঁলোকে আচল জাতীয়তাবাদীটো দেখায়। তাত আজিলৈকে কোনো বিদেশী বা বাহিৰৰ মানুহে আহি পেলাই দপদপনি ল'ব পৰা নাই। ফেচবুকত ডাঙৰ ডাঙৰ পোষ্ট লিখিব, লম্বা লম্বা। কোনোবা যদি অসমৰ পৰা অলপ উন্নতি কৰে তাক গালি দিব, তাক ঠেঙত ধৰি তললৈ নমাই আনিব। খালি ফেচবুকত জাতীয়তাবাদ দেখায়, কিন্তু ৰিয়েল লাইফত নাহে, হাতে কামে কোনো নাহে। আৰু আজিৰ পৰা 20-30 বছৰ পাছত আপোনালোকৰ হাতত কেৱল সেই কামত নহা BA পাছ ডিগ্ৰীটো থাকিব, বা কিবা ডিগ্ৰী এটা থাকিব, আৰু বেলেগ একো নাথাকে। নিজৰ মাটি যাব, নিজৰ বজাৰ যাব, আচলতে গৈছেই, নিজৰ অৰ্থনীতিটো গ'লেই। আৰু যদি সলনি হ'ব খোজে তেতিয়াহ'লে মগজুৰ সেই অহংকাৰী ডেড বডিটোক জ্বলাই ছাই কৰি পেলাব লাগিব। আৰু যদি নোৱাৰে তেতিয়াহ'লে চিঞৰি থাকি পেলাই লাভ নাই।